আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছে একাংশ উত্তেজিত লোকে দাও দাওকৈ জ্বলিছে আৰক্ষীৰ বাহন এইফালে শূন্যলৈ গুলি চালনা কৰি আছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে অহৰহ চেষ্টা কৰি আছে কলা ধোঁৱাই আগুৰি ধৰিছে জিলা কাৰাগাৰৰ সন্মুখৰ পৰিৱেশ আমি সেই কথা আপোনালোকক পুনৰবাৰ জনাইছো ইফালে আমাৰ সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে বহু কেইজন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে কিন্তু ৰাইজৰ ক্ষোভ এতিয়াও কমা নাই উত্তেজিত ৰাইজে ইখনৰ পিছত সিখন বাহনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইতিমধ্যে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছে একাংশ উত্তেজিত লোকে দাও দাওকৈ জ্বলি উঠিছে আৰক্ষীৰ বাহন কিন্তু ৰাইজে এতিয়াও আচলতে যথেষ্ট ক্ষোভত আছে খঙত আছে ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বাৰম্বাৰ চেষ্টা কৰিছে যদিও লাঠি চালনা কৰিছে আৰক্ষীয়ে কন্দুৱা গেছ আনকি প্ৰয়োগ কৰিছে শূন্যলৈ গুলি চালনা কৰিছে কিন্তু ক্ষোভিত ৰাইজৰ সেই ক্ষোভ এতিয়াও কিন্তু শেষ হোৱা নাই ৰাইজ এতিয়াও যথেষ্ট উত্তেজিত হৈ আছে কি পুৰুষ কি মহিলা সকলোৱে আচলতে ৰাজপথত ওলাই আহি তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ আজিৰ দিনটোত তেওঁলোকৰ একমাত্ৰ ক্ষোভটো হৈছে নৱনিৰ্মিত বাক্সাৰ জিলা কাৰাগাৰলৈ শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক অনাত তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল কিন্তু যেতিয়াই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক জিলা কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হ'ল তাৰ পাছৰে পৰা পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যদিও চেষ্টা কৰিছে কিন্তু আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি ফোনলাইন যোগে সংযুক্ত হৈছোঁ কিছু ভিজুৱেল আমাৰ হাতত আহি পৰিছে আমি ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ কন্দুৱা গেছ আৰক্ষীয়ে নিক্ষেপ কৰিবলৈ বাধ্য হৈছে শূন্যলৈ গুলি চালনা কৰিছে আৰক্ষীয়ে কিন্তু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আমি কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ কিছু ভিজুৱেল আমাৰ হাতত আহি পৰিছে যেতিয়াই আৰক্ষীয়ে আচলতে লাঠি চালনা কৰে বা শূন্যলৈ গুলি চালনা কৰে কন্দুৱা গেছ প্ৰয়োগ কৰে তেতিয়া কিছু পৰিমাণে আচলতে ৰাইজ প্ৰতিবাদী ৰাইজ আঁতৰি যায় যদিও যেতিয়াই আচলতে কন্দুৱা গেছ প্ৰয়োগ কৰা বন্ধ কৰে বা গুলি চালনা কৰা শূন্যলৈ গুলি চালনা কৰা বন্ধ কৰে তেতিয়াই ৰাইজ পুনৰ ওলাই আহে কোনো কাৰণতে আচলতে ৰাইজৰ এই ক্ষোভ প্ৰশমিত কৰিবলৈ আৰক্ষীয়ে এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই এয়া আমি আপোনালোকক শব্দ শুনাইছোঁ এয়া আপোনালোকে শব্দ নিশ্চয় শুনিবলৈ পাইছে শূন্যলৈ গুলি চালনা কৰিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ফোনলাইন যোগে এই মুহূৰ্তত সংযুক্ত আৰু এয়াই হৈছে আজি বাক্সা জিলা কাৰাগাৰৰ সন্মুখৰ পৰিস্থিতি আপোনালোকে ইতিমধ্যে শূন্যলৈ গুলি চালনা কৰাৰ সেই শব্দ নিশ্চয় শুনিছে আমি শেহতীয়া আপডেট ল'বৰ বাবে চাণক্য বৈশ্যৰ সৈতে ফোনলাইন যোগে সংযুক্ত হৈছোঁ চাণক্য বৈশ্য পৰিস্থিতি কেনেকুৱা বৰ্তমান মই কিছু কোৱা নাই হেল্ল' হয় চাণক্য বৈশ্য হয় এতিয়াও পৰিস্থিতি বৰ্তমানলৈকে উত্তপ্ত হৈ আছে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তহঁতক যেতিয়া লৈ আহে তাৰ পিছতে উত্তপ্ত হৈছিলে যদিও নিয়ন্ত্ৰণত আছিলে কিন্তু ক্ৰমে জেলৰ সন্মুখত প্ৰতিবাদ কৰিছে আৰু এয়া আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ বাহনত অগ্নিসংযোগ কৰাৰ এয়া দৃশ্য দাও দাওকৈ জ্বলি উঠিছে এখন বাহন আৰু কলা ধোঁৱাই আগুৰি ধৰিছে গোটেই অঞ্চলটো এয়া হৈছে একাংশ ক্ষোভিত প্ৰতিবাদকাৰীয়ে এখন বাহনত অগ্নিসংযোগ কৰাৰ দৃশ্য আৰু বৰ্তমান দাও দাওকৈ জ্বলি উঠিছে এখন বাহন আৰু কলা ধোঁৱাই আগুৰি ধৰিছে গোটেই অঞ্চলটো কিন্তু এতিয়াও প্ৰতিবাদকাৰীসকল সেই স্থান ত্যাগ কৰা নাই আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে যদিও প্ৰতিবাদকাৰী যিসকল ক্ষোভিত জুবিন অনুৰাগী আছে তেওঁলোক কিন্তু আঁতৰি যোৱা নাই তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ সময় যিমানে বাগৰিছে তেওঁলোকৰ ক্ষোভ যথেষ্ট বৃদ্ধি পাই গৈ আছে কাৰণ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক এইখন কাৰাগাৰলৈ অৰ্থাৎ বাক্সাৰ জিলা কাৰাগাৰলৈ অনাৰ তেওঁলোক পক্ষপাতি নাছিল আমি পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ চাৰিওফালে ক'লা ধোঁৱাই আগুৰি ধৰা এক পৰিৱেশ পৰিস্থিতি তাৰ মাজত আৰক্ষীৰ শূন্যলৈ গুলি চালনা আৰক্ষীয়ে ইফালে লাঠি চালনা কৰিছে একাংশ কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে আৰক্ষীয়ে কিন্তু এই পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই ৰাইজৰ খং ক্ষোভ এতিয়াও যথেষ্ট বৃদ্ধি পাই গৈ আছে সময় যিমানে বাগৰিছে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাইছে আমি এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এইখন বাহনত একাংশ উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে আৰু এই মুহূৰ্তত দাও দাওকৈ জ্বলি আছে এইখন বাহন কলা ধোঁৱাই আগুৰি ধৰিছে গোটেই অঞ্চলটো কিন্তু প্ৰতিবাদকাৰীসকলক এতিয়াও ছত্ৰভংগ দিয়াব পৰা নাই আৰক্ষীয়ে লাঠি চালনা কৰিছে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছে কিন্তু আৰক্ষীয়ে শূন্যলৈ গুলি চালনাও কৰিছে কিন্তু এইসকল ক্ষোভিত ৰাইজ এতিয়াও সেই স্থান ত্যাগ কৰা নাই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই আৰু এয়াই হৈছে আজি বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখৰ পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ অতি ভয়ানক কেইবাখনো বাহনত আচলতে অগ্নিসংযোগ কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ য'তেই যি বাহন পাইছে সেয়া লাগিলে সাংবাদিকৰ বাহনেই হওক বা আন বাহনেই হওক আৰক্ষীৰ বাহনেই হওক সকলো বাহনৰে আচলতে ক্ষয়ক্ষতি হৈছে বাহন বাগৰাই দিছে একাংশ ক্ষোভিত ৰাইজে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ
এয়া হৈছে বৰ্তমানৰ পৰিৱেশ বাক্সা জিলা কাৰাগাৰৰ সন্মুখতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি যিমানেই আচলতে সময় বাগৰিছে পৰিস্থিতি অধিক ভয়ংকৰ দিশলৈ গতি কৰিছে অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ষোভিত ৰাইজৰ ক্ষোভ কোনো কাৰণতে প্ৰশমিত হোৱা নাই সময় যিমানেই বাগৰিছে সিমানে খং ক্ষোভ যথেষ্ট বৃদ্ধি পাইছে আৰু এয়া হৈছে পৰিৱেশ আমি আপোনালোকক পুনৰবাৰ দেখুৱাইছো সেই দৃশ্য এখন বাহন দাও দাওকৈ জ্বলি আছে একাংশ উত্তেজিত প্ৰতিবাদকাৰী একাংশ উত্তেজিত ক্ষোভিত ৰাইজে অগ্নিসংযোগ কৰে এখন বাহনত আৰু বৰ্তমান দাও দাওকৈ জ্বলি আছে এখন বাহন কলা ধোঁৱাই আগুৰি ধৰিছে গোটেই বাহনখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো যিহেতু সেই স্থানত আছে গতিকে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এই মুহূৰ্তলৈকে জুই আচলতে নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই কেৱল এইখন বাহনেই নহয় আন বহুকেইখন বাহনৰো ক্ষয় ক্ষতি হৈছে বুলি আমি জানিব পাৰিছোঁ বহুকেইখন বাহন আচলতে প্ৰতিবাদকাৰীয়ে ক্ষোভিত ৰাইজে বাগৰাই দিছে সেয়া লাগিলে সাংবাদিকৰ বাহনেই হওক বা আৰক্ষীৰ বাহনেই হওক স্থানীয় ৰাইজৰ বাহনেই হওক আচলতে প্ৰতিবাদকাৰীৰ খং ক্ষোভ যথেষ্ট বৃদ্ধি পাইছে গতিকে তেওঁলোকে আচলতে অধিক উত্তপ্ত কৰি তুলিছে পৰিস্থিতি আপোনালোকে শব্দ নিশ্চয় শুনিছে এয়া হৈছে শূন্যলৈ গুলীচালনা কৰাৰ শব্দ আৰু এয়া গুলিৰ শব্দ আমি আপোনালোকক এই মুহূৰ্তত শুনাইছোঁ আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ নকুল তালুকদাৰ আমাৰ সৈতে আছে নকুল তালুকদাৰ হয় আশংকা এই মুহূৰ্তত এক ভয়ংকৰ পৰিস্থিতি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত কিছু ক্ষণ পূৰ্বে ভয়ংকৰ শিলাবৰ্ষণ হৈছিল য'ত আমি কেইবাগৰাকীও সাংবাদিক বেয়াকৈ আহত হৈছোঁ আমাৰ পিঠিত বেয়াকৈ শিলাবৰ্ষণ কৰা হৈছে আমাৰ কেমেৰা আৰু বিপিৰ কিছু ক্ষতি হৈছে এই মুহূৰ্তত আমি যদি দেখুৱাওঁ দূৰৰ দৃশ্য আৰক্ষীয়ে যথেষ্ট গুলীবৰ্ষণ কৰিছে ফায়াৰিং কৰিছে আৰু যি ক্ষোভিত জনতা এই জনতাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কিন্তু ইয়াৰ জনতা কোনো কাৰণত আঁতৰি যাব বিচৰা নাই ইয়াৰ কিছু দূৰত দেখিছে দুখনকৈ গাড়ীত অগ্নিসংযোগ কৰা হৈছে প্ৰথমতে ৰাজপথত জনতাই গাড়ী বগৰাই দিছে তাৰপিছত জুই জ্বলাই দিছে আমি কিছু দূৰৰ পৰা সেই দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ কাৰণ কিছু ওচৰলৈ যোৱাটো কঠিন কাৰণ যিহেতু শিলাবৰ্ষণ কৰি আছে ক্ষোভিত জনতাই তথাপি আমি আৰু কিছু কাষলৈ যাবলৈ যত্ন কৰিম মোৰ সহযোগী ৰাজুৱে তেতিয়াৰ পৰাই নিৰৱচ্ছিন্নভাৱে সেই দৃশ্য দেখুৱাই আছে দুখনকৈ গাড়ীত ইতিমধ্যে অগ্নিসংযোগ কৰা হৈছে কাৰাগাৰৰ উত্তৰ ফালৰ যি দৃশ্য পথ সেই উত্তৰ ফালৰ ৰাজপথৰ ওপৰত এইদৰে অগ্নিসংযোগ কৰা হৈছে দুখনকৈ বাহনত এটা কথা ক'ব লাগিব যে কিমান ভাল পায় জুবিন গাৰ্গক এই অঞ্চলৰ মানুহে বা এই শান্তিপূৰ্ণ অঞ্চলটো আজি যে হঠাৎ এনেকুৱা উত্তপ্ত হৈ পৰিব অশান্তিময় হৈ পৰিব কোনেও কল্পনা হয়তো কৰা নাছিল পুনৰ যদি আমি দৃশ্য দেখিবলৈ চেষ্টা কৰোঁ সেই দৃশ্য দেখিবলৈ চেষ্টা কৰিম দূৰৰ পৰাই আমি দেখিবলৈ যত্ন কৰিছোঁ দুখনকৈ গাড়ীত অগ্নিসংযোগ কৰা হৈছে দাও দাওকৈ জ্বলিছে দুখনকৈ বাহন আচলতে সেই বাহন আৰক্ষীৰ বাহন নে সাধাৰণ জনতাৰ বাহন এতিয়াও ধৰিব পৰা হোৱা নাই সম্ভৱতঃ সেয়া আৰক্ষীৰ বাহন বুলি জানিব পৰা গৈছে দুখনকৈ আৰক্ষীৰ বাহন আছিল আৰু দুয়োখন আৰক্ষীৰ বাহনতে অগ্নিসংযোগ কৰা হৈছে বগৰাই দিয়া হৈছে এখন নালাৰ পিনে বগৰাই দিয়া হৈছে এখন ৰাজপথতে বগৰাই দিয়া হৈছে আৰু সেই স্থানলৈ আচলতে যাবলৈ এতিয়া ভয় লগা এক পৰিৱেশ আৰক্ষীও পিছুৱাই থাকিবলৈ বাধ্য হৈছে কেইবা যাই ফায়াৰিং কৰিছিল তাৰপিছত পুনৰ আৰু শিল নিক্ষেপ কৰিছে আমালৈ আকৌ শিল নিক্ষেপ কৰিছে হয়তো বিল্ডিঙৰ ওপৰৰ পৰা সেই শিল নিক্ষেপ কৰা হৈছে আমি লাইভ দেখুৱাই আছোঁ আৰু লাইভ দেখুৱাই থাকোঁতেই আমাৰ গালৈ শিল নিক্ষেপ কৰা হৈছে সেই যিটো বিল্ডিং হয়তো সেই বিল্ডিঙৰ ওপৰৰ পৰা শিল নিক্ষেপ কৰা হৈছে কাৰণ আমি বিল্ডিঙৰ ওপৰত যুৱক দেখিবলৈ পাইছোঁ সেই যুৱকে আমালৈ লক্ষ্য কৰিও শিল নিক্ষেপ কৰিছে আমি পুৱাৰে পৰা ধাৰাবাহিকভাৱে ইয়াৰ বাতৰি পৰিৱেশন কৰি আছোঁ আৰু সেই বাতৰি পৰিৱেশন কৰাৰ পিছত এইদৰে কিন্তু সাংবাদিককো আক্ৰমণ কৰি লোৱা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী ৰাজুৱে যদি অগ্নিসংযোগৰ লগতে সেই বিল্ডিঙৰ ওপৰত দেখুৱাই তাত কিছু যুৱক আছে আৰু তেওঁলোকে ৰাজপথত লক্ষ্য কৰি লৈ তেওঁলোকে শিলাবৰ্ষণ কৰিছে ভয়ংকৰ শিলাবৰ্ষণ ভয়ংকৰ পৰিস্থিতি তাৰপিছত অগ্নিসংযোগ দুখনকৈ বাহনত আৰু অগ্নিসংযোগ কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ফায়াৰিং কৰিছিলে উত্তৰ দিশে কেইবালানিও ফায়াৰিং কৰাৰ পিছত দক্ষিণ দিশে কেইবালানিও ফায়াৰিং কৰিছিলে যেতিয়াই ফায়াৰিং কৰি আৰক্ষী আগুৱাই যায় তেতিয়া জনসাধাৰণ কিছু পিছুৱাই যায় আৰু যেতিয়াই আৰক্ষীয়ে ফায়াৰিং বন্ধ কৰে তেতিয়াই জনসাধাৰণ পুনৰ আগবাঢ়ি এই ঘটনা সংঘটিত কৰে তাত যি এই দেখিবলৈ পাইছে যে তেওঁলোকে দুখনকৈ বাহনত অগ্নিসংযোগ কৰি অৱস্থান কৰি আছে মানুহখিনি কিন্তু আঁতৰি যোৱা নাই দুইফালে অৱস্থান কৰিছে দুইফালে মানুহ কোনো আঁতৰি যোৱা নাই আৰু মানুহৰ ঘৰৰ ভিতৰত যদি আমি চাওঁ ঘৰৰ পদূলিয়ে কিন্তু মানুহ অৱস্থান কৰি আছে এইফালে যদি চাওঁ আমি এইসকল লোক কিন্তু পদূলিতে আছে ভয় কৰা নাই বা তেওঁলোকে আঁতৰি যাবলৈ ইচ্ছা কৰা নাই তেওঁলোকে ৰাজপথতে থাকি এতিয়াও তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰি আছে ইতিমধ্যে এগৰাকী আৰক্ষী বিষয়া আহি উপস্থিত হৈছে হয়তো কোনো শীৰ্ষ আৰক্ষী বিষয়া আহি ভিতৰত প্ৰৱেশ কৰিছে আমি কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যিহেতু
জুই বহুত দূৰত আছে আৰু তালৈ যোৱা সম্ভৱ নহয়। আমি কিছু আগবাঢ়ি গৈছিলোঁ, আগবাঢ়ি যোৱাৰ লগে লগে আমালৈ শিল নিক্ষেপ কৰা হৈছে। পুনৰ ডাউন ডাউনকৈ জ্বলি উঠিছে সেই বাহনখন। মই ইয়াৰ পৰাই যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ কৰিম, মোৰ সহযোগী ৰাজুক দেখুৱাবলৈ অনুৰোধ কৰিম। যি জুইৰ লেলিহান শিখা পুনৰ ডাউ ডাউকৈ জ্বলিছে সেই দৃশ্য পুনৰ দেখুৱাবলৈ চেষ্টা কৰক। ধোঁৱাময় এক পৰিৱেশ হৈ গৈছে, ধোঁৱা আৰু ধোঁৱা। কেইবাগৰাকীও আৰক্ষী বেয়াকৈ আহত হৈছে, কেইবাগৰাকীও আৰক্ষী বেয়াকৈ আহত হৈছে। কেইবাগৰাকীও আৰক্ষীক ইতিমধ্যে 108 মাতি কিনে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ মূৰ ফালিছে, চকুত আঘাত হৈছে, মহিলা কনিষ্টবল যথেষ্ট আহত হৈছে। কিন্তু এটা সময়ত এনে ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হ'ল, এনেকৈ শিলাবৰখন হ'ল মূল প্ৰৱেশদ্বাৰত যে কোনেও থাকিব পৰা নাই। সাংবাদিক বা আৰক্ষী বা সাধাৰণ জনতা সকলো কেৱল পলাবলগীয়া এক পৰিৱেশ হ'ল। কিন্তু পলাবলৈ কোনোফালে ঠাই নাই, কাৰণ যি আৰক্ষীৰ কাৰাগাৰৰ মুখ্য দ্বাৰখন বন্ধ আছে, আমি ভিতৰতো প্ৰৱেশ কৰিব পৰা নাই। আৰু এইফালৰ পৰা একেবাৰে ওচৰৰ পৰাই আমাক যথেষ্টভাৱে শিলাবৰ্ষণ কৰা হ'ল। আৰক্ষীৰ লক্ষ্য কৰি আচলতে শিলাবৰ্ষণ কৰা হৈছিল, কিন্তু সেই শিলে আমাক যথেষ্ট আহত কৰিছে। আৰু তাৰ পিছত আৰক্ষীয়ে কিন্তু যথেষ্ট সংযমতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল, কাৰণ যেতিয়া যি ধৰণে ক্ষোভিত জনতাই শিলাবৰ্ষণ কৰিছিল, সেই মুহূৰ্তত যদিহে আৰক্ষীয়ে ফায়াৰিং কৰিলে হয়, তেতিয়াহ'লে হয়তো বহু কেইগৰাকী সাধাৰণ ক্ষোভিত জনতা হয়তো নিহত হ'বলগীয়া হ'ল হয় বা এক আৰু ভয়ংকৰ কাণ্ড সংঘটিত হ'ল হয়। কিন্তু সেই সময়ত আৰক্ষীয়ে যথেষ্ট সংযমতা অৱলম্বন কৰি কেৱল নিজক বচোৱাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। আমি যেতিয়া এখন কালভাৰৰ তলত সোমাইছিলোঁ, সেই কালভাৰৰ তলতো লক্ষ্য কৰি শিল নিক্ষেপ কৰা হৈছিলে, শিলাবৰ্ষণ কৰা হৈছিলে। কেইবাগৰাকীও সাংবাদিক আমাৰ সাধাৰণভাৱে আহত হৈছে। আৰু তাৰ পিছতে যেতিয়া আৰক্ষীয়ে সাহস কৰি ওলাই আহি ফায়াৰিং কৰা আৰম্ভ কৰিলে, তেতিয়া কাৰাগাৰৰ সন্মুখৰ পৰা কিছু আঁতৰলৈ জনতা গৈছে, যদিও আচলতে কোনেও কিন্তু ঘৰলৈ যোৱা নাই বা আঁতৰি যোৱা নাই। সেই যি দৃশ্য দেখিছে, দাউ দাউকৈ জ্বলি আছে সেই গাড়ীখন, তাত দুখনকৈ আৰক্ষীৰ বাহন, দুয়োখন বাহনত আৰক্ষীয়ে অগ্নিসংযোগ কৰি তাত কিন্তু জনসাধাৰণ এতিয়াও ৰৈ আছে। যদিহে ভালকৈ লক্ষ্য কৰে দেখিব, আকৌ লাহে লাহে ৰাজপথলৈ মানুহখিনি ওলাই আহিছে। ঘৰৰ ভিতৰত সোমাইছিল, কিন্তু একেবাৰে ওচৰত এতিয়া দেখিব মানুহবিলাক পুনৰ ৰাজপথলৈ ওলাই আহিছে। আৰু সেই যিখন গাড়ী দাউ দাউকৈ জ্বলি আছে, জুই জ্বলি আছে, সেই জুইৰ কাষত দেখিব এজাক মানুহৰ জুম, ক্ষোভিত মানুহৰ জুম। তেওঁলোকে কোনো কাৰণত তেওঁলোকৰ এই স্থানত এই অপবিত্ৰ বুলি তেওঁলোকে আখ্যা দিয়া শ্যামকানু মহন্তৰ দৰে ব্যক্তিসকলক এই স্থানত তেওঁলোকে ৰখাটো কোনো কাৰণত সহ্য কৰিব পৰা নাই। আৰু শ্যামকানু মহন্তহঁতৰ দৰে এই কুখ্যাত কেইগৰাকী ব্যক্তিৰ কাৰণেই আচলতে এনেকুৱা এক পৰিস্থিতিয়ে আজি সমগ্ৰ নিকাচি অঞ্চল উত্তপ্ত কৰিলে। নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰ আজি ৰাঙলী হৈ গ'ল, আৰক্ষীৰ তেজেৰে ৰাঙলী হ'ল ৰাজপথ। আৰু আৰক্ষী অধীক্ষকগৰাকীও সন্মুখৰ পৰাই আজি নেতৃত্ব দি এই যি নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰক্ষী অধীক্ষকগৰাকীৰ গাতো কিন্তু শিল পৰিছে, তথাপি তেওঁলোকে যথেষ্ট ধৈৰ্য সহকাৰে যত্ন কৰিছে তেওঁলোকে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে। প্ৰথমতে এই যি জিলা কাৰাগাৰৰ সন্মুখৰ পথটোৰ দক্ষিণ দিশত এখন গাড়ীত অগ্নিসংযোগ কৰিবলৈ প্ৰয়াস কৰিছিল। এতিয়া পুনৰ চাওক, আৰক্ষীক খেদি আহিছে, পুনৰ উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে গুলী নিক্ষেপ কৰিছে, পুনৰ আৰক্ষীক খেদি আহিছে, দক্ষিণ দিশৰ পৰা আৰক্ষীক খেদি আহিছে। এইদৰে জনতা আচৰিত ধৰণে আচলতে ক্ষোভিত জনতা বেৰিকেড টানি লৈ গৈছে। আৰু মই যদি সহযোগী ৰাজুৱে দেখুৱাবলৈ সক্ষম হয়, চাওক ইমান গুলী নিক্ষেপ কৰি আছে, তাৰপিছতো ৰাইজে শিল মাৰিয়ে আছে, খেদি আহিয়ে আছে। আৰক্ষীক হঠাৎ খেদি আহে জনতা আৰু চাৰিওপিনে লুকাই থাকে। এয়া চাওক কেনেকৈ জনতা, ক্ষোভিত জনতাই আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰিছে। আৰক্ষীয়ে গুলী বৰ্ষণ কৰি আছে আৰু তেওঁলোকে সেই গুলীৰ উত্তৰ দিছে শিলাবৰ্ষণেৰে। আৰক্ষীয়ে দৌৰি ৰক্ষা নোপোৱা এক অৱস্থা হৈছে। আচলতে এই যি বেৰিকেড দিয়া আছিল, বেৰিকেডবিলাক দলিয়াই পেলাই জনসাধাৰণ পুনৰ আগবাঢ়ি আহিবলৈ যত্ন কৰিছে, পুনৰ জিলা কাৰাগাৰৰ সন্মুখলৈ আহিবলৈ যত্ন কৰিছে। প্ৰায় 3 ঘণ্টা জোৰা এক উত্তপ্ত পৰিস্থিতি, যুদ্ধংদেহী পৰিস্থিতি। এফালে দাউ দাউ জ্বলি আছে জুই, মোৰ সহযোগী ৰাজুৱে যদি দেখুৱাবলৈ সক্ষম হয় আমি এফালে জুই দেখুৱাম, দাউ দাউকৈ জ্বলি আছে আৰক্ষীৰ বাহন, ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চল। আৰু আনফালে জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী গুলীবৰ্ষণ কৰিছে। কিন্তু উগ্ৰ জনতা হিংসাত যেন ৰূপ এটা ল'বলৈ বিচাৰিছে। জনতা, ক্ষোভিত জনতাই কোনো কাৰণত মানি ল'ব পৰা নাই। জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত কুখ্যাত লোকসকলক কিয় এই কাৰাগাৰত ৰাখিব? যি কাৰাগাৰত কোনো এগৰাকী মানুহ নাছিল, সেই কাৰাগাৰত নিৰাপদভাৱে
তেওঁলোকক ৰখাৰ কাৰণে ব্যৱস্থা কৰা হৈছে বুলি তেওঁলোকে ভাবি তেওঁলোকে অনুভৱ কৰি তেওঁলোকে এইদৰে ক্ষোভিত হৈ আগবাঢ়ি আহিছে, পুনৰ আগবাঢ়ি আহিছে। মই যদি এফালে যদি জুই দাউ দাউকৈ জ্বলিছে, আনফালে চাওক কেনেকৈ শিল নিক্ষেপ কৰি কৰি আগবাঢ়ি আহিছে। এয়া পুনৰ শিলাবৰষুণৰ আৰম্ভ। আৰক্ষী পিছুৱাইছে, আৰক্ষীয়ে বহু ফায়াৰিং কৰাৰ পিছতো তেওঁলোকে কিন্তু নাই, ফায়াৰিং তেওঁলোকে এতিয়াও ফায়াৰিং হৈ আছে। চাওক ফায়াৰিং হৈয়ে আছে কিন্তু নাই। জনসাধাৰণ আগবাঢ়ি আহি আছে, জনতাই এইদৰে আগবাঢ়ি শিলাবৰ্ষণ কৰি কৰি আগবাঢ়ি আহি আছে। ফায়াৰিং হৈয়ে আছে, শিলাবৰ্ষণ হৈয়ে আছে। এক উত্তপ্ত পৰিস্থিতি, ভয়ংকৰ পৰিস্থিতি। পুনৰ আমি এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। এখন তাত আৰক্ষীৰ বাহন আছিল, সেই বাহনখনলৈ লক্ষ্য কৰি এতিয়া তেওঁলোকে শিলাবৰ্ষণ কৰা আৰম্ভ কৰিছে। যি বেৰিকেড আছিল সেই বেৰিকেড ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা হৈছে। হয়তো তাত অগ্নিসংযোগ কৰিব, তাৰ কাৰণে হয়তো প্ৰস্তুতি কৰিছে, কাৰণ তাত কাপোৰ আনি তাত তেওঁলোকে তাত দাম কৰিছে। চাওক মোৰ সহযোগী ৰাজুৱে ইয়াৰ পৰাই দেখুৱাব, যি সম্ভৱ হয় দেখুৱাবলৈ যত্ন কৰিব, কাৰণ যথেষ্ট ভাগৰুৱা হৈছে। 4 ঘণ্টা একেৰাহে এই দৃশ্য আমি দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকক, আৰু জনতা এই 4 ঘণ্টা প্ৰায় একেৰাহে ইয়াত বিক্ষোভ কৰিছে, আৰু প্ৰায় 1.5 ঘণ্টামান সময় ধৰি ইয়াত গুলীবৰ্ষণ আৰু এক ভয়ংকৰ উত্তপ্ত পৰিস্থিতি। পুনৰ আৰক্ষী আগুৱাই যাবলৈ আৰম্ভ কৰিছে, পুনৰ আৰক্ষী আগুৱাই যাবলৈ আৰম্ভ কৰিছে। এয়া সেইফালে নতুনকৈ অগ্নিসংযোগ কৰা আৰম্ভ কৰিছে। এইফালে উত্তৰ দিশে দাউ দাউকৈ জ্বলি আছে আৰক্ষীৰ বাহন, আৰু উত্তৰ দিশে আৰক্ষী আগবাঢ়ি যাবলৈ যত্ন কৰিছে। আমি যেতিয়া সেই স্থানলৈ যাবলৈ যত্ন কৰিছিলোঁ তেতিয়া আমালৈ লক্ষ্য কৰি পুনৰ শিলাবৰ্ষণ কৰা হৈছিল। আমি পুনৰ পিছুৱাই আহিবলৈ বাধ্য হৈছিলোঁ, আৰু ইতিমধ্যে আমাৰ বহুকেইগৰাকী সতীৰ্থ সাংবাদিক আহত হৈছে, শিল পৰিছে। এইফালেও এতিয়া অগ্নিসংযোগ কৰিছে। মোৰ সহযোগে দেখুৱাব, চাওক এতিয়া দক্ষিণ দিশত অগ্নিসংযোগ আৰম্ভ। তাত যি বেৰিকেড বনোৱা হৈছিল সেই বেৰিকেড ভাঙি ছিঙি তাত অগ্নিসংযোগ কৰা হৈছে। তেওঁলোকে পুনৰ আগুৱাই আহিবলৈ যত্ন কৰিয়ে আছে। আচৰিত ধৰণে ক্ষোভিত হৈছে জনতা। আচলতে তেওঁলোকৰ প্ৰাণৰ শিল্পীগৰাকী, যাক ভগৱান আখ্যা দিছে তেওঁলোকে বা ভক্তসকলে বা অনুৰাগীসকলে, সেই প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ পিছত সেই প্ৰাণৰ শিল্পীগৰাকীক হত্যাকাণ্ডত জড়িত বা অভিযুক্তসকলক যেতিয়া শান্তিপূৰ্ণ নিকাচী অঞ্চলৰ নৱনিৰ্মিত কাৰাগাৰত ৰখা হৈছে, স্বাভাৱিকতেই দেখিবলৈ পোৱা গৈছে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোক ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰিছিল, আৰু এই মুহূৰ্তত অনিয়ন্ত্ৰিতভাৱে খণ্ড খণ্ডকৈ সেই ক্ষোভিত জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰক্ষীৰ গুলীক কেৰেপ কৰা নাই, ফায়াৰিঙক কেৰেপ কৰা নাই। যেতিয়াই আৰক্ষীয়ে গুলী কৰি আগুৱাই যায়, কিছু পিছুৱাই যায় বা তেওঁলোকে অৱস্থান কৰে, পুনৰ তেওঁলোকে আৰক্ষীক খেদি আহে, আৰক্ষীলৈ নিক্ষেপ তেওঁলোকে শিলাবৰ্ষণ নিক্ষেপ কৰে। পুনৰ দেখুৱাইছোঁ কিদৰে গাড়ী দপ দপকৈ জ্বলি আছে। জুই যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, চাওক দপ দপকৈ জ্বলি আছে ৰাজপথত আৰক্ষীৰ বাহন। আজি শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে কুখ্যাত লোকৰ কাৰণে আজি অশান্ত পৰিৱেশৰ সৃষ্টি হ'ল, আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজ আজি এইদৰে ক্ষোভত ফাটি পৰিবলগীয়া হ'ল, বা এই যি বাক্সা জিলা প্ৰশাসন আৰক্ষী আজি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল, শিলাবৰ্ষণৰ সন্মুখীন হ'বলগীয়া হ'ল। বহু কেইগৰাকী আৰক্ষী আহত হৈছে। এতিয়ালৈকে আচলতে কোন কোন আহত হৈছে, কেনেকৈ ধৰণৰ আহত হৈছে, সম্পূৰ্ণ তথ্য আমি দিব পৰা নাই, কাৰণ সম্পূৰ্ণ তথ্য দিয়া পৰিৱেশ এই মুহূৰ্তত নাই। যিয়ে যেনেকৈ পাৰে আত্মৰক্ষাৰ কাৰণে চেষ্টা কৰিছে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি দেখিছোঁ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰিছে আৰক্ষীৰ, তাৰ ভিতৰত 2খন আৰক্ষীৰ বাহনত তেওঁলোকে অগ্নিসংযোগ কৰিছে। এইফালে অগ্নিসংযোগ কৰি পুনৰ মানুহখিনি আগুৱাই আহিবলৈ যত্ন কৰিছে। সেইফালে দাউ দাউকৈ জ্বলি আছে আৰক্ষীৰ বাহন, আৰু প্ৰত্যেক ঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে মানুহ। যেতিয়াই আৰক্ষী আগুৱাই যায় তেওঁলোকে কিছু পিছুৱাই যায়, আৰু আৰক্ষীক পুনৰ তেওঁলোকে খেদি আহে, শিলাবৰ্ষণ কৰে, আৰক্ষী পিছুৱাই আহে। আৰু যিটো মুহূৰ্তত আচলতে আমি অভাৱনীয় এক পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ, আমি কেনিও লুকাবলৈ আমাৰ ঠাই নাছিল। আমি এনেকুৱা এক পৰিৱেশৰ মাজত পৰি গ'লোঁ। প্ৰায় 50 মিটাৰ 30 মিটাৰ নিলগৰ পৰা আমাৰ গালৈ ধাৰাসাৰ শিল নিক্ষেপ কৰা হ'ল। আমি কেনিও যাব নোৱাৰা এক পৰিৱেশৰ পৰিস্থিতি হ'ল, আৰু আমাক বচাবলৈ আৰক্ষীয়ে যথেষ্ট যত্ন কৰিলে। আমাৰ গাৰ ওপৰত আৰক্ষী শুই দি আমাক ৰক্ষা কৰাৰ কাৰণে যত্ন কৰিলে। আৰক্ষীক সঁচাকৈ সেই সম্পৰ্কত ধন্যবাদ দিব লাগিব, কাৰণ সাংবাদিকসকলক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে আমাৰ গাৰ ওপৰত তেওঁলোকে নিজে শুই দিছে, আৰু সাংবাদিকসকল কোনোবা আহত হৈছে নেকি, আৰক্ষীয়ে প্ৰতি মুহূৰ্তত খবৰ লৈছে সাংবাদিকসকল, যাতে সাংবাদিকসকল আহত নহয়। যেতিয়াই আমাৰ সাংবাদিক কিছু লেবেজান হয় তেতিয়াই আৰক্ষী আগুৱাই আহে আৰু আমাৰ সাংবাদিকসকলক সহায় কৰাৰ কাৰণে যত্ন কৰিছে। কিন্তু ক'ব লাগিব যে জনতা যথেষ্ট ক্ষোভিত, তেওঁলোকে কোনো কাৰণত মানি ল'ব পৰা নাই। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডত অভিযুক্ত
শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপ গাৰ্গৰ দৰে ব্যক্তিক কোনো কাৰণত এই স্থানত তেওঁলোকে ৰখাটো নিবিচাৰে আৰু এই স্থান অপবিত্ৰ কৰাৰ ক্ষোভত এতিয়াও ক্ষোভিত জনতা, এতিয়াও যুদ্ধংদেহী মনোভাৱেৰে অৱস্থান কৰি আছে জনতা। এইফালে পুনৰ আৰক্ষী আগবাঢ়ি গৈছে, আমি দৃশ্য দেখুৱাইছোঁ, পুনৰ আৰক্ষী আগবাঢ়ি গৈছে আৰু এক ভয়ংকৰ পৰিৱেশ, ভয়ংকৰ পৰিস্থিতি। এইফালেও অগ্নিসংযোগ কৰিছে, সেইফালেও অগ্নিসংযোগ কৰিছে, কলা ধোঁৱাই চানি ধৰিছে নিকাচীৰ আকাশ। আজি আচলতে নিকাচীৰ আঙুলি হ'ল নিকাচীৰ যিখন নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰৰ সন্মুখভাগ ৰাঙলী হ'ল, আৰক্ষীৰ তেজেৰে ৰাঙলী হ'ল জিলা কাৰাগাৰৰ বাকৰি, জিলা কাৰাগাৰৰ সন্মুখভাগ সাংবাদিকৰ তেজেৰে ৰাঙলী হ'ল আচলতে নিকাচীৰ এই কাৰাগাৰৰ ভূমি। আৰু ইতিমধ্যে জনতাৰো কেইবাগৰাকীও জনতা আহত হৈছে, আমি জনতাৰো দেখিব পাইছোঁ, জনতাৰ কেইবাগৰাকীও আহত হৈছে, গুলি লাগিছে নে লগা নাই ধৰিব পৰা নাই, কিন্তু আমি ক্ষোভিত জনতাৰ ভৰিতো তেজ দেখিছোঁ, কিন্তু ইতিমধ্যে পলাই গৈছে, গুলি লাগিছে নে লগা নাই গম পোৱা নাই, বা কিমান জনতা আহত হৈছে এতিয়ালৈকে আমি ক'ব পৰা হোৱা নাই। আপোনাক খন্তেক সময় আমি ৰখাইছোঁ।